এটা বাঘে যেতিয়া মাংসৰ গম পায় তেতিয়া বিৰাট তেওঁলোকৰ খাবলৈ মন যায়। আৰু এজন ব্যক্তিয়ে যেতিয়া তাৰ অগাধ সম্পত্তি পায়, পইচা পাব, তেতিয়া ই হিংস্ৰত পৰিণত হয়। আৰু আপোনাৰ যিখিনি আছে তেওঁলোকৰ হয়তো কয় নাই, কিন্তু তেওঁলোকে আপোনাৰ নিচিনা হ'ব বিচাৰে। পৃথিৱীৰ নিয়মবোৰ সদায় বৰ অদ্ভুত। তাৰ টকা আছে, তাৰ মন নাই। তাৰ মন আছে, তাৰ টকা নাই। আৰু যদি নিজকে সলনি কৰাৰ প্ৰয়োজন বুলি থাকে, কিন্তু আপোনাৰ লক্ষ্যত আপুনি উপনীত হ'বই, কিন্তু কৰ্ম নকৰাকৈ নাথাকিব। আৰু যি ব্যক্তিয়ে বেছিকৈ খং কৰে তেখেতৰ মন ফৰকাল থাকে। আৰু যি ব্যক্তিয়ে কথা কম কয় তেওঁৰ অন্তৰত গড়বড় হে। আৰু আমি বিপদ অহাৰ আগতেই যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'ব পৰাকৈ আমি ঠিক কৰি থ'ব লাগিব। কিয়নো কেতিয়া বিপদ আহিব কৈ পেলাই নাহে। আৰু জীৱনৰ ৰাস্তাত আগবাঢ়ি যাবলৈ নিজৰ ৰাস্তা নিজেই বিচাৰি যাব লাগিব। কোনেও আপোনাক সহায় নকৰে। আৰু আপুনি মানুহৰ আগত কেতিয়াও অন্তৰৰ কথা ভাল দি নক'ব। কিয়নো সেই বন্ধুজন আপোনাৰ অহাকালি শত্ৰু হৈ যাব পাৰে। শত্ৰু হ'লে আপোনাৰ সকলো যিবিলাক কি কেছ বুলি ক'ব, সেইবিলাক গোটেই ভাণ্ডা ফুৰি যাব। আৰু এটা কথা, মানুহ হেৰাই গ'লে বিচাৰি পোৱা যায়, কিন্তু মানুহৰ চৰিত্ৰ নষ্ট হ'লে কেতিয়াও সলনি কৰিব পৰা নাযায়। য'ত আপোনাৰ কথাৰ কোনো মূল্য নাই, সেই ঠাইৰ পৰা আপুনি গোটেই দূৰত থাকিব। আৰু য'ত আৰু আপুনি এটা কথা মনত থকক, কাকো কন্দুৱাই আপুনি কেতিয়াও সুখী থাকিব নোৱাৰি, আৰু কাকো ঠগি আপুনি কেতিয়াও সুখী থাকিব নোৱাৰি। আৰু নিজৰ মন যদি বেয়া, আপুনি নিজে মন ভাল কৰিবলৈ শিকক। কোনো বন্ধুৱে, কোনো মানুহে আপোনাৰ ওচৰত সেই দুখৰ সময়ত নাথাকে। আপুনি নিজেই ধৈৰ্য কৰি আপুনি সকলো কাম কৰিব লাগিব। কিছুমান বন্ধু বিশ্বাসঘাতক কৰিবলৈহে আপোনাৰ লগত বন্ধুক কৰি থাকে। ভাল পোৱাৰ